নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি এটা পুনৰ নতুন এটা মোৰ অনুভৱ আপোনালোকৰ আগত দাঙি ধৰিবলৈ বিচাৰিছোঁ। বৰ্তমান সময়ত অতি উৎকট গৰম দিন কেইটামান পাৰ হৈ গৈছে। ইতিমধ্যে বৰষুণ দিছে, অকণমান ঠাণ্ডা লাগিছে বাৰু, কিন্তু আজি কেইদিনমানৰ আগলৈকে আমি ঘৰৰ পৰা ওলাব পৰা নাছিলোঁ। এটা কথা হ'ল কি, এই গৰমৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি কি কৰিছোঁ, আমি গছপুলি ৰুব লাগে। চৰকাৰীভাৱেও গছপুলি ৰোৱাৰ কাৰণে অনুপ্ৰেৰণা কৰিছে। অমিত বৃক্ষ আন্দোলনৰ যোগেদি আমি শ হাজাৰ হাজাৰ লাখ লাখ গছপুলি আমি ৰুইছোঁ, ৰুবলৈ কোৱা হৈছে কাৰণে আমি ৰুইছোঁ। কিন্তু তাৰ বিপৰীতে আপোনালোকে দেখিব পাৰিব যে আমি ৰাস্তা বনোৱাৰ নামত, বিভিন্ন ধৰণৰ ৰাস্তা বনোৱাৰ নামত বৃহৎ বৃহৎ গছবিলাক কাটি পেলাবলগীয়া হৈছে ৰাস্তা বহল কৰাৰ নামত। এতিয়া কথা কি, আমাক ৰাস্তা লাগে, আমাক ৰাস্তা বহল ৰাস্তাই লাগে, বৰ্তমান আধুনিক যুগৰ লগত খোজ মিলাবৰ কাৰণে লাগে। কিন্তু মই এটা বিশেষ অনুৰোধ কৰিবৰ কাৰণে, অসম চৰকাৰক এটা বিশেষ অনুৰোধ কৰিবৰ কাৰণে এই অনুভৱটো আপোনালোকৰ দাঙি ধৰিছোঁ যে ৰাস্তাৰ কাষত যিবিলাক ডাঙৰ ডাঙৰ গছ হৈছে, এই গছবিলাক পুনৰ ৰোপণৰ ব্যৱস্থা কৰিব লাগে। ইতিমধ্যে আপোনালোকে যদি দেখে, চাইনাই হওক বা বিশ্বৰ বিভিন্ন উন্নত দেশবিলাকে গছবিলাক কাটাৰ পৰিৱৰ্তে উন্নত মেচিন আনি পেলাই পুনৰ ৰোপণৰ ব্যৱস্থা কৰিছে। এইটো ট্ৰেন্সপ্লেণ্ট কৰাৰ ব্যৱস্থা কৰিছে। আপোনালোকে নিশ্চয় ইউটিউব গুগলত চাৰ্চ কৰিলে সেইখিনি দেখিবলৈ পাব, মই দেখিবলৈ পাইছোঁ। গতিকে ৰাস্তাৰ যিবিলাক গছ, সেইবিলাক ক্ষতিপূৰণৰ পৰিমাণ যথেষ্ট কমাই দিয়ক, তাৰ পৰিৱৰ্তে সেই গছবিলাক পুনৰ ৰোপণ কৰিবলৈ এটা মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। দ্বিতীয় কথা কি, যিখিনি গছ ৰোৱা হ'ল, অমৃত বৃক্ষৰ যোগেদি যিখিনি গছ ৰোৱা হ'ল বা বিশ্ব পৰিৱেশ দিৱসৰ সময়ত যিখিনি গছ বিতৰণ কৰি পেলাই ৰোৱা হৈছে, চৰকাৰৰ যোগেদি হওক বা বেচৰকাৰী যোগেদি হওক, এই গছবিলাক প্ৰকৃততে কিমান ধৰণে সুৰক্ষিতভাৱে হৈ আছে, গছবিলাক ডাঙৰ দীঘল হৈছে নাই, সেই পিছৰ দিশখিনিৰ ওপৰত বিশেষ গুৰুত্ব দিবৰ কাৰণে মন জনাইছোঁ। কেৱল গছপুলি ৰোৱাৰ নামত কিছুমান ফটো দিলে কামত নাহে, কিন্তু গছজোপা ডাঙৰ হ'ব লাগিব, গছজোপা ডাঙৰ হৈ পেলাই তাৰ ছাঁ দিব লাগিব, সেই ব্যৱস্থাটোৰ কাৰণে গুৰুত্ব দিব লাগিব। আমি যদি দেখোঁ যে বিশ্ব পৰিৱেশ দিৱসত আমি প্ৰতি বছৰে বহুত গছপুলি ৰোৱা হয়, বহুত গছপুলি বিতৰণ কৰি দিয়া হয়। আমাৰ যিটো কি বুলি কওঁ, ফৰেষ্টৰ অফিচ আছে, বনানীকৰণ বিভাগ আছে, তেওঁলোকে গছপুলিবিলাক দিয়ে, মানুহক বিতৰণ কৰে। কিন্তু কিমান গছপুলি যি আছে, গতিকে প্ৰায়বিলাক গছপুলিটো মৰি গৈছে। গতিকে এটা কথা মই আপোনালোকক আজি মোৰ অনুভৱ দাঙি ধৰিছোঁ যে আমি গছ গছনি ৰোৱাতকৈও আমি গছক সুৰক্ষা দিব লাগে। গছক যেতিয়া আমি সুৰক্ষা দিব পাৰিম, তেতিয়াহে আমাৰ বৃক্ষ আন্দোলন প্ৰকৃততে সফল হ'ব। গছক যদি আমি সুৰক্ষা দিব নোৱাৰোঁ, তেতিয়া কিন্তু গছ গছনি ৰুই পেলাই একো লাভ নাই। গতিকে মই আমাৰ দেশৰ সকলো নাগৰিকক তথা অসম চৰকাৰকো অনুৰোধ জনাইছোঁ, যিমান গছপুলি ৰোৱা হৈছে আৰু যিজন ব্যক্তিয়ে ৰুইছে, আমাৰ লেখীয়া নাগৰিকসকলো ৰুইছে, তেওঁলোকে যেন গছজোপা যি ৰাখি পেলাই পৰৱৰ্তী সময়ত সেই গছজোপাক লৈ পেলাই গৌৰৱ কৰিব পাৰে। গতিকে আমি এই ক্ষেত্ৰত তেতিয়াহে আমি আমাৰ অমৃত বৃক্ষ আন্দোলনে সফল হ'ব বুলি মই ভাবিছোঁ। লগতে আমি যি উৎকট গৰম হৈছে, উষ্ণতা বৃদ্ধি হৈছে, তাৰ পৰা আমি ভৱিষ্যতে ৰক্ষা পাম। আৰু যদি আমি ৰুব লাগে কাৰণে গছপুলি ৰুওঁ, ফটোত উঠিবৰ কাৰণে গছপুলি ৰোৱা হয়, বা পইচা পাবৰ কাৰণে যদি গছপুলি ৰোৱা হয়, মিটিঙত ডাঙৰ ডাঙৰ কথা ক'বৰ কাৰণে যদি গছপুলি ৰোৱা হয়, তেতিয়াহ'লে কিন্তু প্ৰকৃততে গছপুলি ৰোপণৰ এই যিটো আমি আন্দোলন কৰিবলৈ কৈছোঁ, সেউজীকৰণৰ আন্দোলন আমি গঢ়ি তুলিছোঁ, সেই আন্দোলন কেতিয়াও আমাৰ সফল নহয়। গতিকে মই বিশেষভাৱে আমাৰ অসম চৰকাৰক বিশেষভাৱে অনুৰোধ জনাইছোঁ, অনাগত দিনত ৰাস্তাৰ কাষত যিবিলাক গছ আছে, ইতিমধ্যে আমাৰ হেমচন্দ্ৰ গোস্বামী পথৰ কাষেদিও বিভিন্ন ৰাস্তা বহল গছ কিছুমান এতিয়া কাটিব, মানুহে ক্ষতিপূৰণ পাব। মোৰ বাৰীটো গৈছে, মই কিন্তু ক্ষতিপূৰণ বিচৰা নাই, মোৰ গছকেইজোপা ৰক্ষা হোৱাটো বিচাৰিছোঁ, কিন্তু আপোনালোকক অনুৰোধ জনাইছোঁ। গতিকে সেই গছখিনি পুনৰ ৰোপণৰ ব্যৱস্থা কৰিব লাগে, যাতে গছখিনি নাকাটি পেলাই, লাগিলে গৃহস্থক সেই গছৰ পইচাটো নিদি পেলাই গছখিনি ৰুই দিয়াৰ ব্যৱস্থা কৰক। আজি এখন বাৰীত ধৰি লওক বহুতখিনি গছ গৈছে, সেই গছখিনি ৰুই দিলে হৈ গ'ল, পুনৰ সংস্থাপন কৰি দিব পৰা যায় উন্নত পদ্ধতিৰ মেচিন আনি পেলাই। কথাটো একেটাই হয়, কাৰণ পইচা একেখিনিয়ে খৰচা হ'ব। ক্ষতিপূৰণ দিলেও গৃহস্থই পইচাখিনি পাব, আৰু ক্ষতিপূৰণ গৃহস্থ নিদি পেলাই সেই গছখিনি যদি ৰুই দিয়া হয়, তেতিয়াও গৃহস্থৰ লাভ হ'ব। গতিকে এইটো মই অনুৰোধ জনাইছোঁ, বৃহৎ কাৰণ এজোপা গছ কাটি পেলাবৰ কাৰণে সময় লাগে মাত্ৰ আধা ঘণ্টা বা 1 ঘণ্টা, কিন্তু এজোপা ডাঙৰ গছ ৰুবৰ কাৰণে আপোনাৰ 20 বা 30 বছৰ প্ৰয়োজন হয়। মই নিজ হাতে ৰোৱা মোৰ বাৰীখনতে বহুতখিনি গছ আছে, যিখিনি গছ কাটি পেলাব বুলি শুনিলে মোৰ বুকুখন কঁপি উঠে, কাৰণ খুব কষ্টৰে ৰুইছিলোঁ এইখিনি গছ। বিশ্ব পৰিৱেশ দিৱসৰ সময়তে হওক, বিভিন্ন ক্ষেত্ৰত গছপুলি আনি পেলাই ৰুইছিলোঁ, যথেষ্ট ডাঙৰ হৈছে, কিন্তু আজি সেই গছপুলিখিনি ৰাস্তাৰ কাষত কাটি পেলাব বুলি গম পাইছোঁ। তাৰ কাৰণে ন' ডাউট মই ক্ষতিপূৰণ এটা পাম,
মই পোৱাটো নিশ্চিতভাৱে চৰকাৰে দিব, মোক দিছে। কিন্তু মই এইটো অনুৰোধ জনাইছোঁ, ক্ষতিপূৰণটো দিয়াতকৈ উন্নত পদ্ধতিৰ মেচিন আনি পেলাই, সেই যান্ত্ৰিক মেচিন আনি পেলাই সেই গছ পুলিবিলাক পুনৰ ৰোপণ কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। তেতিয়াহ'লে আমাৰ বেছি লাভ হ'ব। সেইটোকে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।